ছাত্রী, আজি আমি রাভা দিৱসৰ উপলক্ষে এটি সংগীত পৰিৱেশন কৰিম। আশা কৰোঁ আপোনাৰ সকলোকক ভাল লাগিব। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। সেই ফুলে ফুলে পখিলাই উৰিছে, হালিছে ৰেণুৰে ফুল। সেই ফুলে ফুলে পখিলাই উৰিছে, হালিছে ৰেণুৰে ফুল। নীৰৱে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। নীৰৱে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ। গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ। দূৰ দূৰণিতে জুৰিটি নাচিছে জিৰি 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 কৈ। দূৰ দূৰণিতে জুৰিটি নাচিছে জিৰি 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 কৈ। নিদান বননিতে কেতেকী চৰায়ে উৰি মাৰিছে ৰৈ। নিদান বননিতে কেতেকী চৰায়ে উৰি মাৰিছে ৰৈ। নীৰৱে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। নীৰৱে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। নীৰৱে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। ধন্যবাদ। সুপ্ৰভাত সন্মানীয় শিক্ষক শিক্ষাৰ্থী আৰু মোৰ মৰমৰ সহপাঠীসকল। আজি ৰাভা দিৱস উপলক্ষে মই কেইটামান কথা ক'ব খুজিছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এজন মহান শিল্পী, সাহিত্য, সংগীতজ্ঞ, নৃত্যশিল্পী আৰু সমাজ সংস্কাৰক আছিল। তেখেতে অসমৰ সংস্কৃতি, সাহিত্য আৰু সংগীত জগতলৈ অসামান্য অৱদান আগবঢ়াইছিল। তেখেতৰ স্মৃতি আৰু অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয়। এই দিনটোত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে তেখেতক স্মৰণ কৰা হয়। আহক আমি সকলোৱে তেখেতক আদৰ্শ অনুসৰণ কৰি সমাজৰ উন্নয়নত অৱদান আগবঢ়াওঁ। ধন্যবাদ। ধন্যবাদ প্ৰিয়কাশী তেখেতৰ বক্তব্য প্ৰদানৰ বাবে। এতিয়া ক্লাছ 6ৰ ছাত্ৰী পৰিদেৱীয়ে বক্তব্য প্ৰদানৰ কাৰণে অনুৰোধ কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পৰিদেৱী। মই 8ম শ্ৰেণীৰ ছাত্ৰী। মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বাবে কেইষাৰিমান বক্তৃতা ক'বলৈ ওলাইছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, অভিনেতা আৰু যুক্তি যুঁজাৰু আছিল। সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু সন্মান প্ৰদান কৰিছিল। তেওঁৰ জন্ম 31 জানুৱাৰী 1909 চনত ঢাকাত হৈছিল। তেওঁৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাকৰ নাম গেথীবাই ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই 1936 চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা উত্তীৰ্ণ হয়। তেখেতে বহুকেইটা অসমীয়া গীত সৃষ্টি কৰে, যাক ৰাভা সংগীত নামেৰে বিকশিত কৰা হৈছে। 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথা ছবিত নৃত্য পৰিচালনা সহযোগ কৰে। 1969 চনৰ 20 জুন তাৰিখে ৰাতি তেজপুৰত ৰাভাদেৱে মৃত্যু সাৱটি লয়। ধন্যবাদ। মানা ফুলে তুলি আনিলো আচল ভৰাই, আজনী ছোৱালী মানা ফুলে তুলি আছিলো আচল ভৰাই।
শর্মা গীত গাবলৈ অনুরোধ জানাইছো। বুলকুল পেপা ঠাণ্ডানি অন্ত বলা অকালিলৈ আহি তুমি গুৰুক প্ৰণাম কৰিবা মাৰ কথা শুনিবা দেউতাৰ কথা শুনিবা মা দেউতাই যি কয় তাকে পালন শুনিবা মাৰ কথা শুনিবা বুলকুল পেপা ঠাণ্ডানি অন্ত বলা অকালিলৈ আহি তুমি গুৰুক প্ৰণাম কৰিবা মাৰ কথা শুনিবা দেউতাৰ কথা শুনিবা। ধন্যবাদ। ধন্যবাদ জ্ঞাপন করেছো সোনামণি সোনা। এটা জিন্তু সিং। জিন্তু